নমস্কাৰ, আজি হৈছে 12 ডিচেম্বৰ শুক্ৰবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ। মাজত মাত্ৰ কেইটামান ঘণ্টা আৰু কেইটামান ঘণ্টাৰ পিছতেই হিয়াৰ আমঠু মৰমৰ জুবিন গাৰ্গৰ চাৰ্জশ্বিট দাখিল কৰা হ'ব। আৰু কি আছে জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিটত তাক লৈ সমগ্ৰ ৰাজ্যবাসীয়ে বাট চাই আছে। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক আজি উন্মোচিত হ'ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিট। কিন্তু কি আছে SITৰ চাৰ্জশ্বিটত তাক লৈ এতিয়া অপেক্ষা ৰাজ্যবাসীৰ। প্ৰায় 3 মাহ জোৰা তদন্তৰ প্ৰতিবেদন দাখিল হ'ব আজি। আৰু প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ দাবীত আজিও সাব্যস্ত প্ৰতিবাদ। আৰু 3000তকৈও অধিক পৃষ্ঠাজোৰা চাৰ্জশ্বিট দাখিলৰ বাবে সাজু হৈছে SIT। 18/2025 নম্বৰৰ গোচৰৰ ভিত্তিত দাখিল কৰা হ'ব তদন্তৰ চাৰ্জশ্বিট। আৰু পোহৰলৈ আহিবনে জুবিন গাৰ্গৰ হত্যাকাৰী, তাক লৈ প্ৰশ্ন। আৰু আপোনালোকৰ মতে কি জুবিন গাৰ্গৰ হত্যাকাৰী কোন? শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা নে আন কোনোবা? জনক আমাৰ কমেণ্ট বক্সত। আৰু মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে হত্যাকাৰীজন আচলতে কোন? ইতিমধ্যে ৰাজ্যবাসীয়ে বাট চাই আছে। আৰু আজি দিনৰ 11 বজাৰ লগে লগেই দাখিল কৰা হ'ব হিয়াৰ আমঠু মৰমৰ জুবিন গাৰ্গৰ সেই হত্যাকাণ্ডৰ চাৰ্জশ্বিট। আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা নে শ্যামকানু মহন্ত, সন্দীপন গাৰ্গ নে শেখৰজ্যোতি গোস্বামী নে অমৃতপ্ৰভা মহন্ত জুবিন গাৰ্গৰ হত্যাকাৰী, তাক লৈ এতিয়া অপেক্ষা ৰাজ্যবাসীৰ। এজন হত্যাকাৰীৰ বিপৰীতে কোন 4জনে কৰিছিল সহায়, তাক লৈও প্ৰশ্ন। আৰু চাৰ্জশ্বিটত পোহৰলৈ আহিব হত্যাকাৰীৰ সকলো তথ্য। এক ডাঙৰ খবৰ জনাইছোঁ 50জনতকৈও অধিক লোকক জেৰা চলাইছিল SITয়ে। আৰু 150ৰো অধিক লোকৰ পৰা SITয়ে সংগ্ৰহ কৰিছিল ভাষ্য। আৰু SITৰ পিছত 18 তাৰিখে ছিংগাপুৰ আৰক্ষীয়ে দাখিল কৰিব চাৰ্জশ্বিট। আৰু আজি হৈছে 12 ডিচেম্বৰ। আৰু আজি দিনৰ 11 বজাৰ লগে লগেই ৰাজ্যবাসীয়ে জুবিন গাৰ্গৰ সেই চাৰ্জশ্বিট পাব। আৰু আপোনালোকৰ মতে জুবিন গাৰ্গৰ হত্যাকাৰী কোন? আৰু জুবিন গাৰ্গৰ হত্যাকাৰীৰ কি শাস্তি হ'ব লাগে জনক আমাৰ কমেণ্ট বক্সত। আৰু আজি উন্মোচিত হ'ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিট। কিন্তু কি আছে SITৰ চাৰ্জশ্বিটত সেয়া জনাইছোঁ ৰাতিপুৱাৰ। আৰু এটি ব্ৰেকিং নিউজ। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি পৰিছে ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল ভাল খবৰ। ৰাজ্যত আৰু নতুনকৈ 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেগিং। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। আৰু কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভৰ পৰা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি বিশেষ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে। আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি পৰিছে ভাল তথা ডাঙৰ খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰৰ PMAY ঘৰ। আৰু নতুনকৈ 30 লাখ মানুহে কৰিছে জিঅ' টেগিং। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে চৰকাৰী পকীঘৰ লাভৰ পৰা। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। 26ত 100টা সমষ্টিত জয়লাভ কৰিব NDA। এক ডাঙৰ খবৰ জনাইছোঁ 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই BTC প্ৰধান হাগ্ৰামা মহিলাৰীৰ এক ডাঙৰ মন্তব্য। 126টা সমষ্টিৰ 100টা সমষ্টিতেই জয়লাভ কৰিব NDA। আৰু 126টা সমষ্টিতেই NDA হিচাপে নিৰ্বাচন। আৰু যিমান চৰকাৰ কৰিলেও একো লাভ নাই মন্তব্য হাগ্ৰামা মহিলাৰীৰ। আৰু BTCত আমিয়েই বেলেগ একো কাম নাই। আৰু 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই BTC প্ৰধান হাগ্ৰামা মহিলাৰীৰ এক ডাঙৰ মন্তব্য আহি পৰিছে। 126টা সমষ্টিৰ 100টা সমষ্টিতেই জয়লাভ কৰিব NDA। আৰু 126টা সমষ্টিতেই NDA হিচাপে নিৰ্বাচন খেলিব। জুবিন গাৰ্গৰ ঘটনাৰ চাৰ্জশ্বিট দাখিলৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে কৰিলে এক
বৃহৎ মন্তব্য এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে মাজত মাত্ৰ কেইটামান ঘণ্টাৰ পিছতেই দাখিল কৰা হ'ব হিয়াৰ আমঠু মৰমৰ জুবিন গাৰ্গৰ চাৰ্জশ্বীট আৰু ন্যায় পাব আমাৰ জুবিন গাৰ্গে আৰু জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিলৰ পূৰ্বেই মুখ্যমন্ত্ৰী কৰিছে কেইবাটাও ডাঙৰ মন্তব্য দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়া হ'ব অৰ্থাৎ শাস্তি পাব আৰু SITয়ে চাৰ্জশ্বীট দাখিল কৰাৰ পাছতে পৰীক্ষা কৰিব আদালতে আৰু দোষীক আদালতে কঠোৰৰ পৰা কঠোৰ শাস্তি দিব জুবিন গাৰ্গৰ হত্যাকাণ্ডক লৈ তদন্তৰ ক্ষেত্ৰত কালিৰ পৰা পুলিচৰ কাম শেষ আৰু কাইলৈৰ পৰা আদালতে আৰম্ভ কৰিব নিজৰ কাম আৰু মুখ্যমন্ত্ৰীৰ বিশ্বাস আদালতে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিলৰ পূৰ্বেই মুখ্যমন্ত্ৰীয়ে কৰিছে এক প্ৰকাৰ ডাঙৰ মন্তব্য দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰা হ'ব আৰু SITয়ে চাৰ্জশ্বীট দাখিল কৰাৰ পাছতেই পৰীক্ষা কৰিব আদালতে আৰু তাৰ পাছতেই দোষীক আদালতে কঠোৰৰ পৰা কঠোৰ শাস্তি দিব ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ ভোট চুৰিক লৈ সদনতে অমিত শ্বাহক চেলেঞ্জ এইবাৰ ৰাহুল গান্ধীৰ ভোট চুৰিক লৈ লোকসভাত অমিত শ্বাহক চেলেঞ্জ ৰাহুল গান্ধীৰ সাহস আছে যদি মোৰ 3খন সংবাদ মেলক লৈ বিতৰ্ক কৰক আৰু কিদৰে ভোট চুৰি হয় তাৰ ব্যাখ্যা আগবঢ়াওক অমিত শ্বাহে সদনৰ বাহিৰতো সংবাদ মাধ্যমৰ সন্মুখত বিস্ফোৰণ এইবাৰ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ আৰু মোৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে EVM আৰু ভোটাৰ তালিকাক লৈ মই প্ৰশ্ন উত্থাপন কৰিছিলোঁ আৰু বিজেপিৰ নেতাই আহি হাৰিয়ানা আৰু বিহাৰত ভোট দি যায় মই মোৰ সংবাদ মেলত সেই কথা তথ্য সহকাৰে উদঙাইছোঁ কিন্তু ইয়াক লৈ উত্তৰ দিব পৰা নাই গৃহমন্ত্ৰী অমিত শ্বাহে এক প্ৰকাৰ বিস্ফোৰক মন্তব্য ৰাহুল গান্ধীৰ আৰু ভোট চুৰিক লৈ লোকসভাত অমিত শ্বাহক চেলেঞ্জ ৰাহুল গান্ধীৰ কৈছে যে সাহস আছে যদি মোৰ 3খন সংবাদ মেলক লৈ বিতৰ্ক কৰক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ এইবাৰ সদনত গৰজি উঠিল কংগনা ৰাণাৱত কৈছে যে EVM নহয় জনতাৰ হৃদয় শেষ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ দেশবাসীক লোকসভাৰ মজিয়াত এইবাৰ গৰজি উঠিল সাংসদ কংগনা ৰাণাৱত EVM নহয় জনতাৰ হৃদয় শেষ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু সদনত বিৰোধীয়ে কেৱল বিশৃংখলতাৰহে সৃষ্টি কৰে প্ৰকৃত বিষয়বস্তুৰ প্ৰতি গুৰুত্ব নিদিয়ে বিৰোধী কংগ্ৰেছে আৰু বিৰোধী দলপতি ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কংগনা ৰাণাৱতৰ আৰু হাৰিয়ানা নিৰ্বাচনত এগৰাকী মহিলাৰ ফটোক লৈ ৰাহুল গান্ধীয়ে যি পৰিৱেশৰ সৃষ্টি কৰিছিল সেয়া অত্যন্ত দুখজনক বুলি কৈছে কংগনা ৰাণাৱতে আৰু কোনো তথ্য প্ৰমাণ নোহোৱাকৈ মহিলাৰ প্লে কাৰ্ড লৈ অপমান কৰিছিল ৰাহুল গান্ধীয়ে আৰু কংগ্ৰেছে কেৱল মহিলাক অপমানহে কৰিব পাৰে এগৰাকী মহিলা সাংসদ হিচাপে এই কথাক লৈ অত্যন্ত লজ্জিত বুলি কৈছে কংগনা ৰাণাৱতে আৰু মহিলাৰ সুৰক্ষাৰ কাৰণে প্ৰধানমন্ত্ৰীয়ে বহু অভিলাষী আঁচনিও আনিছে বেটি বাঁচাও বেটি পঢ়াও আঁচনিৰ পৰা উজ্জ্বলা আঁচনি পৰ্যন্ত অভিলাষী আঁচনি আনিছে বিজেপি চৰকাৰখনে কিন্তু যেতিয়াই নিৰ্বাচনত হাৰে তেতিয়াই কংগ্ৰেছে অভিযোগ আনে EVMৰ ওপৰত আৰু কংগ্ৰেছৰ এই চৰিত্ৰ এতিয়াৰ নহয় EVMৰ পৰিৱৰ্তে জনতাৰ হৃদয় শেষ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু এই মন্তব্য সাংসদ কংগনা ৰাণাৱতৰ জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ বাবৰি মছজিদৰ বাবে দান দিয়া টকাৰ পৰিমাণে ৰচিলে ইতিহাস কল্পনা কৰিব নোৱাৰা শক্তি দেখুৱালে মুছলমানসকলে এক বৃহৎ খবৰ জনাইছোঁ ৰাজ্যবাসীক বাবৰি মছজিদৰ বাবে দান দিয়া টকাৰ পৰিমাণে ৰচিলে এইবাৰ ইতিহাস কল্পনা কৰিব নোৱাৰা শক্তি দেখুৱালে দেশৰ মুছলমানে বাবৰি মছজিদ নিৰ্মাণৰ বাবে কোটি কোটি টকাৰ উজান দেখিবলৈ পোৱা গৈছে দানৰ টকা গণিবলৈ আনিবলগীয়া হৈছে বহু মেচিন আৰু এটকাৰ পৰা লাখ টকালৈ বাবৰি মছজিদৰ বাবে দান দিছে মুছলমান লোকসকলে দৰিদ্ৰৰ পৰা ধনীলৈকে মছজিদৰ বাবে সকলোৱে আগবঢ়াইছে ধন আৰু যিয়ে যিমান পাৰে বাবৰি মছজিদ নিৰ্মাণৰ বাবে দিছে ধন ইটা শিল বালি দানৰ পাছত এইবাৰ আহিছে টকাৰ দান আৰু মুৰ্ছিদাবাদত নিৰ্মাণ হৈ আছে এই বাবৰি মছজিদ সদৃশ্য এটা মছজিদ আৰু বাবৰি মছজিদৰ বাবে দান দিয়া টকাৰ পৰিমাণে ৰচিলে এইবাৰ ইতিহাস কল্পনা কৰিব নোৱাৰা শক্তি দেখুৱালে মুছলমানে বাবৰি মছজিদ নিৰ্মাণৰ বাবে কোটি কোটি টকাৰ উজান দেখিবলৈ পোৱা গৈছে মুৰ্ছিদাবাদত এই মুহূৰ্তৰ খবৰ জনাইছোঁ 12 ডিচেম্বৰত ৰাজ্যবাসীৰ বাবে আহিব বিগ নিউজ ন্যায় পাব মৰমৰ হিয়াৰ আমঠু জুবিন গাৰ্গে আৰু ফল পাব #জাষ্টিছ ফৰ জুবিন গাৰ্গৰ যুদ্ধই
প্ৰতিজন অসমীয়া এই দিনটোৰ বাবে ৰৈ আছে আৰু প্ৰতিজন ভাৰতীয়ৰ দৃষ্টি নিবদ্ধ হৈ আছে 12 ডিচেম্বৰৰ দিন। #জাষ্টিছ ফৰ জুবিন গাৰ্গৰ অৱসান ঘটিব, ৰাইজৰ পদূলিৰ পৰা আদালতলৈ ধাৱমান হ'ব এই যুদ্ধ। 12 ডিচেম্বৰত জুবিন গাৰ্গৰ হত্যাৰ ঘটনাৰ চাৰ্জশ্বীট দাখিল কৰা হ'ব আৰু এই গোচৰত BNSৰ 103 ধাৰা সন্নিৱিষ্ট হৈ আছে। আৰু আপুনিও মৰমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আমাৰ এইখন ভিডিঅ'ৰ কমেণ্ট বক্সত লিখক #জাষ্টিছ ফৰ জুবিন গাৰ্গ। আৰু জুবিন গাৰ্গৰ ঘটনাক লৈ তন্নকৈ তদন্ত চলাইছে SITয়ে। জুবিন গাৰ্গৰ ঘটনাৰ সৈতে জড়িত এজনক হাৰি নাযাব, সকলোকে কঠোৰ শাস্তি প্ৰদান কৰা হ'ব। আৰু এই মন্তব্য জ্যেষ্ঠ অধিবক্তা বিজন মহাজনৰ। আৰু ফল পাব এইবাৰ #জাষ্টিছ ফৰ জুবিন গাৰ্গে। পুনৰবাৰ জনাইছোঁ, হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আপুনিও আমাৰ এইখন ভিডিঅ'ৰ কমেণ্ট বক্সত লিখক #জাষ্টিছ ফৰ জুবিন গাৰ্গ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। অসমৰ বাবে আটাইতকৈ ডাঙৰ শত্ৰু হৈছে বিজেপি দল। ব্যৱসায় বাণিজ্য পথাৰ সকলো এতিয়া মিয়াৰ হাতত। এক ডাঙৰ খবৰ জনাইছোঁ ৰাজ্যবাসীক, অসমৰ বাবে আটাইতকৈ ডাঙৰ শত্ৰু হৈছে এতিয়া বিজেপি দল। অসমীয়া জাতিৰ সুৰক্ষাৰ বাবে একো নকৰিলে বিজেপি চৰকাৰখনে। মিয়াৰ ভয় দেখুওৱা মুখ্যমন্ত্ৰীয়ে মিয়াক ৰোধ কৰিব পাৰিছেনে? ডাক্তৰ, অভিযন্তা আৰু অন্যান্য সকলো দিশতে আগবাঢ়ি গৈছে মিয়া। ব্যৱসায় বাণিজ্য পথাৰ সকলো এতিয়া মিয়াৰ হাতত। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইবাৰ সৰব হৈছে নেতা ৰাজেন গোহাঁই। আৰু ফ্ৰী আঁচনিৰে জাতিৰ উন্নতি নহয়, অধপতনহে হয় বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে। আৰু অসমৰ বাবে আটাইতকৈ ডাঙৰ শত্ৰু হৈছে বিজেপি দল। ফ্ৰী আঁচনিৰে জাতিৰ উন্নতি কেতিয়াও নহয়, অধপতনহে হয় বুলি মন্তব্য। আৰু অসমৰ বাবে আটাইতকৈ ডাঙৰ শত্ৰু হৈছে এতিয়া বিজেপি দল। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, শীঘ্ৰেই উজনিৰ কেইবাটাও স্থানত হ'ব উচ্ছেদ, মুখ্যমন্ত্ৰীয়ে কৰিলে বৃহৎ মন্তব্য। ডাঙৰ খবৰ জনাইছোঁ ৰাজ্যবাসীক, ৰাজ্যত আকৌ চলিব বৃহৎ উচ্ছেদ অভিযান। উজনি অসমত অবৈধভাৱে থকা লোকক কৰা হ'ব উচ্ছেদ আৰু শীঘ্ৰেই উজনি অসমৰ কেইবাটাও স্থানত হ'ব উচ্ছেদ। অবৈধ মিয়া য'তে বহিব ত'তেই হ'ব উচ্ছেদ। আৰু কেৱল অচিনাকি লোকক কোনো খিলঞ্জীয়াই ভাড়াঘৰ নিদিব। যদি চৰকাৰক সমৰ্থন নকৰে তেন্তে আমি উচ্ছেদ কৰিব নোৱাৰিম। আৰু ভাড়াতীয়া ব্যৱসায় সকলোকে কঠোৰ হোৱাৰো আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। খেতি কৰিবলৈও অচিনাকি লোকক মতা বন্ধ কৰিব লাগিব আমি। আৰু অচিনাকি লোকৰ বিৰুদ্ধে অসমীয়াক কঠোৰ সংকল্প লোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। উজনি অসমত অবৈধভাৱে থকা লোকক কৰা হ'ব উচ্ছেদ আৰু শীঘ্ৰেই উজনি অসমৰ কেইবাটাও স্থানত হ'ব উচ্ছেদ অভিযান। অবৈধ মিয়া য'তে বহিব তাতেই হ'ব উচ্ছেদ। কেৱল অচিনাকি লোকক কোনো খিলঞ্জীয়াই ভাড়াঘৰ নিদিব। আৰু এই আহ্বান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।